আজি সংস্থাপনৰ কথা কয়, মাটি বাৰী নাথাকাৰ কথা কয় কংগ্ৰেছে। কিন্তু যদি সেইটোৱে হয় তেতিয়াহ'লে 50,000 কোটিতকৈ অধিক সম্পত্তি ৱাকফ বৰ্ডৰ আছে। ৱাকফ বৰ্ডৰ সেই মাটি দুখীয়া মুছলমানসকলক, ঘৰ নথকা মুছলমানসকলক কিয় নিদিয়ে? আজি কংগ্ৰেছৰ লিডাৰসকলৰ হাতত সেই ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি। আজি কংগ্ৰেছৰ লিডাৰসকলৰ লগত আছে এই ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি, 50,000 কোটিতকৈ অধিক প্ৰপাৰ্টি। ইমান দৰত যদি তেখেতৰ, তেতিয়াহ'লে সেই যদি ভাবে যে তেখেতসকলে সঁচাকৈ জেনুইন অসমৰ মুছলমান, এইসকলক কেলে ৱাকফ বৰ্ডৰ প্ৰপাৰ্টিবিলাক দি দিয়ে? কাৰণ ৱাকফ বৰ্ডটো সেইটোৱে হৈছে দুখীয়া মানুহক দিবলৈ কাৰণে থোৱা প্ৰপাৰ্টি। ডনেট কৰিছে ধনী মানুহখিনিয়ে দুখীয়া মানুহক দিবলৈ কাৰণে। কংগ্ৰেছে দুখীয়া মানুহক নিদি নিজৰ জেপত সোমোৱাই থলে ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি। আজি এইবিলাকৰ উত্তৰ আমি বিচাৰিম গৌৰৱ গগৈৰ কংগ্ৰেছৰ। তেখেতসকলে মুছলিম এপিছমেণ্ট কৰিছে, কিন্তু মুছলমানক ধ্বংস কৰিছে। আজি মুছলমানক হত্যা কৰাৰ যিটো অভিসন্ধি, এইটো কংগ্ৰেছৰ। কংগ্ৰেছে উচলাই দিছে গভৰ্ণমেণ্টৰ মাটি ল'বলৈ কাৰণে, কিন্তু ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি নিজৰ হাতত ৰাখি থৈ দিছে। যদি কংগ্ৰেছৰ দিনতে তেখেতসকলে বাংলাদেশৰ পৰা হওক বা য'তে সংখ্যাযুক্ত নাগৰিক বা অসমৰে নাগৰিক বুলি ভাবিছে মুছলমান সমাজত, এই লোকসকলক সংস্থাপন দিবলৈ কাৰণে ৱাকফ বৰ্ডৰ এই প্ৰপাৰ্টিখিনি কিয় বিতৰণ কৰি নিদিলে? কিয় কংগ্ৰেছৰ লিডাৰবিলাক নিজে ধনী হ'বলৈ গ'ল? যদি আজি সেইবিলাক বিলাই দিলে হয়, আজি আমাৰ চৰকাৰী মাটি এইসকল ব্যক্তিয়ে নল'লে হয় আৰু আমাৰ উচ্ছেদ কৰাৰ প্ৰয়োজন নহয়। গতিকে কংগ্ৰেছৰ সেই এপিছমেণ্ট পলিটিক্সটো খুব সুন্দৰভাৱে ধৰা পৰিছে এতিয়া, আৰু অসমত পুনৰবাৰ কংগ্ৰেছক আৰু এটা শিকনি দিবলৈ কাৰণে ৰাইজ ৰৈ আছে, খালি 26ৰ অপেক্ষা।